भी होगा वहां भी होगा। यहाँ भी होगा वहां भी होगा, अब तो सारे जहां में होगा क्या मेरा ही जलवा, मेरा ही जलवा। अरे यहाँ भी होगा वहां भी होगा, अब तो सारे जहां में होगा क्या मेरा ही जलवा, मेरा ही जलवा। आता नहीं है मुझको के वादे से पीछे हट जाऊं, अरे आता नहीं है मुझको के वादे से पीछे हट जाऊं। यारो यही है वादा के वादे पे अपने मिट जाऊं। मेरे जीने का ढंग है, हर मेरा अपना अपना बस एक रंग है मेरा ही जलवा, मेरा ही जलवा। मेरा ही जलवा। आजा तुझे बतला दूं कि ये दुनिया कैसे झुकती है। अरे आजा तुझे बतला दूं कि ये दुनिया कैसे झुकती है। मेरी तरह हो जिगरा तो ये दुनिया तुझसे डरती है। आंधी तूफान जो मुझसे टकराए, अरे मेरे आगे कोई टिक न पाए मेरा ही जलवा। यहाँ भी होगा वहां भी होगा, अब तो सारे जहां में होगा क्या तेरा ही जलवा, तेरा ही जलवा। সঁচাকৈ আপ্লুত আৰু বৰিয়ন্থাক ধন্য কৰিছে আমাৰ শিক্ষাবিদ ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰী ছাৰে। যেতিয়াই বিচাৰিছোঁ তেতিয়াই তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে, যেতিয়াই বিচাৰিছোঁ তেতিয়াই তেখেতে দিয়া পৰামৰ্শ আগবঢ়াইছে। অসম বধিৰন্থাই যেতিয়া এই কলেজখন স্থাপন কৰিবলৈ মনস্থ কৰিছিল, বিভিন্ন মানুহৰ ওচৰত আমি গৈছিলোঁ যে আমাক গুৰি ধৰাৰ কাৰণে মানুহ লাগে। কিছুমান আহিছিল, আমাৰ দুৰৱস্থা দেখি আকৌ গুচি গৈছিল। অৱশেষত আমি চৌধুৰী ছাৰৰ ওচৰলৈ গৈছিলোঁ। আমি আচৰিত হৈছিলোঁ যে 1 মিনিট সময় আলোচনা নকৰাকৈ, 1 মিনিট সময় দ্বিধাবোধ নকৰাকৈ তেখেতে তৎক্ষণাৎ কৈ উঠিছিল, থাকিম, সেইটো ভাল কাম, মই কৰিম, মই যাম, কেতিয়া যাব লাগিব।
আৰু ঠিক তেনেকৈ তেখেতে কথা দিয়া মতে আমি মাতিছিলোঁ, নিমন্ত্ৰণ কৰিছিলোঁ কলেজলৈ। তেখেতে আহিছিল। আহিয়ে তেখেতে, আমি জানো তেখেত অৱসৰপ্ৰাপ্ত, তেখেতৰ ইনকাম নাই, তথাপি আহিয়ে প্ৰথম 5,000 টকা তেখেতে আগে দানস্বৰূপে আগবঢ়াইছে। প্ৰথম তেখেতে সেইখিনি টকা দিছে, দি পেলাই কৈছে এইখিনি ৰাখক, মই অৱসৰপ্ৰাপ্ত মানুহ, গতিকে মোৰ বেছি ধন নাই, মই ধন দি বেছি সহায় কৰিব নোৱাৰোঁ, কিন্তু মানসিকভাৱে আৰু শাৰীৰিকভাৱে মই আপোনালোকৰ লগত আছোঁ। আৰু সি যে কথা দিছিল তেতিয়াৰ পৰা তেখেতে আমাৰ লগত আছে। আজি তেখেতৰ নিশ্চয় সাৰমৰ্ম কথা আছে, এই মহাবিদ্যালয়ত তেখেতৰ অভিজ্ঞতা আছে। ইতিমধ্যে আপোনালোকে সম্পাদক ডাঙৰীয়াই ক'লে, আজি 1 বছৰৰ ভিতৰতে আমি 2জন প্ৰিন্সিপাল হেৰুৱাব লগা হ'লোঁ মানে তেখেতসকলে বিদায় ল'ব লগা হ'ল। আমি যি মাননি দিম বুলি তেখেতসকলক আনিছিলোঁ নিমন্ত্ৰণ কৰি, আমি দিব নোৱাৰিলোঁ আৰু অৱশেষত তেখেতসকলে গুচি যাব লগা হ'ল। আৰু বহুত কেইজন পাৰদৰ্শী শিক্ষকক আমি ইয়াত নিয়োগ কৰিছিলোঁ, তেখেতসকলৰ এজন এজনকৈ আমাৰ পৰা গুচি যাব লগা হ'ল। আৰু অৱশেষত আমাক ছাত্ৰসকলে বদনাম দিলে যে এই কলেজত ক্লাছ নহয়। ক্লাছ আমি কেনেকৈ কৰিম, কাৰণ পাৰদৰ্শী শিক্ষকৰ প্ৰয়োজন, অভিজ্ঞ শিক্ষকৰ প্ৰয়োজন, আমি পইচা দিব নোৱাৰোঁ। আনহাতে যিবিলাক ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীবিলাকৰো যিবিলাক অভিভাৱক আছে, এই অভিভাৱকবিলাকৰ হাতত পইচা নাই। গতিকে এই সমস্ত অভিজ্ঞতাপুষ্ট হৈ আমাৰ চৌধুৰী ছাৰে দুআষাৰ ভাষণ ৰখাৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ। মাননীয় সভাপতি, মাননীয় মন্ত্ৰী প্ৰমুখ্যে, মঞ্চত উপস্থিত সন্মানীয় ব্যক্তিসকল আৰু সভাত উপস্থিত সুধীবৃন্দ, মূকবধিৰ সন্থাৰ সোণালী জয়ন্তী উপলক্ষে মই এই সন্থাৰ লগত জড়িত সকলোকে অভিনন্দন জনাইছোঁ। আৰু আজি তেওঁলোকৰ এই প্ৰতিষ্ঠা দিৱসৰ দিনা তেওঁলোকৰ ভৱিষ্যতৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। এই সন্থাৰ লগত মোৰ পৰিচয় এবছৰীয়া, আৰু সেই পৰিচয় কিদৰে ঘটিছিল ইতিমধ্যে ডক্টৰ বৰ্মনে কৈছে। এই সন্থাই মূকবধিৰসকলৰ উন্নয়নৰ বাবে যি চেষ্টা কৰি আহিছে, বিগত অৰ্ধ শতিকা কাল ধৰি তাৰ মই শলাগ লৈছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। আচলতে মূকবধিৰসকলক সহায় কৰিব লাগিছিল আমি বাকীসকলে, সমাজৰ বাকী লোকে, কিন্তু যি কাৰণতে নহওক এইটো নহ'ল। সেইকাৰণে তেওঁলোকে নিজেই এই সন্থা গঠন কৰি নিজে নিজক সহায় কৰি আছে। ইংৰাজীত কথা এষাৰ আছে, God helps those who help themselves. নিজক যিসকলে সহায় কৰে, ভগৱানেও তেওঁলোকক সহায় কৰে। আৰু মোৰ দৃঢ় বিশ্বাস, ভগৱানে তেওঁলোকক সহায় কৰিছে, কৰি আছে আৰু ভৱিষ্যতেও কৰি থাকিব। আচলতে উন্নয়নৰ কথা ক'লেই মই কিন্তু ভাবোঁ মানৱ বা ব্যক্তিৰ উন্নয়ন হে আচল উন্নয়ন। শিশুকালৰ পৰা আৰম্ভ কৰি এই উন্নয়নৰ কাম আৰম্ভ হয়, আৰু এই উন্নয়ন আটাইতকৈ ফলপ্ৰসূ হয় শিক্ষাৰ জৰিয়তে। এজন শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপেই নহয়, সমাজৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে মই কওঁ যে আমি সকলো ব্যক্তিৰেই শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। বিশেষকৈ যিসকল প্ৰতিবন্ধী, যিসকল শাৰীৰিকভাৱে বিভিন্ন ধৰণৰ অক্ষম, তেওঁলোকৰ বাবে। ইয়াৰ আগতে ডিজেবিলিটি এক্ট সম্পৰ্কে ইয়াত কথা কোৱা হৈছে, কিন্তু আৰু এখন আইন আছে
ৰাইট টু এডুকেশ্যন এক্ট, শিক্ষাৰ অধিকাৰৰ আইন। এই আইন মতে 6 বছৰৰ আৰু 14 বছৰৰ ভিতৰৰ সকলো শিশুৱে শিক্ষাৰ অধিকাৰ পাইছে, বিনামূলীয়া শিক্ষা, আৰু এই শিক্ষা প্ৰদানৰ দায়িত্ব চৰকাৰৰ। এতিয়া মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজিৰ তাৰিখত আমাৰ অসম ৰাজ্যৰ সকলো মূকবধিৰ এই বছৰৰ এই বয়স সীমাৰ শিশুৱে শিক্ষা লাভ কৰিব পাৰিছে জানো? এই প্ৰশ্নটো আমি সকলোৱে নিজকে সোধা উচিত, আৰু চৰকাৰে প্ৰথমতে এই প্ৰশ্নটো তুলি তেওঁলোকে তাৰ সমাধান বিচাৰি উলিওৱা উচিত। আইন মতে 14 বছৰ বয়সলৈকে সকলো শিশুকে শিক্ষা প্ৰদান কৰিবই লাগিব, চৰকাৰৰ এইটো আইনগত দায়িত্ব, অকল নৈতিক দায়িত্ব হৈ থকা নাই এতিয়া। আৰু সেইটো কৰিব নোৱাৰিলে যিকোনো এজন ভাৰতীয় নাগৰিকে চৰকাৰক বিচাৰকৰ ওচৰত হাজিৰ কৰাব পাৰে। ইমান শক্তিশালী এই আইন। আমি সিমান দূৰলৈ যাব নালাগে, আমি কাম কৰিব লাগে যাতে এই আইন মতে কামখিনি হয়। মই আনন্দিত হৈছোঁ, সমাজ কল্যাণ আয়ুক্ত ডাঙৰীয়াই ঘোষণা কৰিছে যে আৰু 2খন মূকবধিৰ বিদ্যালয় অসমত স্থাপিত হ'ব। কিন্তু মই ভাবোঁ 2খনেই সকলোবোৰ এনেকুৱা ধৰণৰ শিশু সামৰিব নোৱাৰিব, আৰু কেইবাখনো লাগিব। আৰু এই আটাইবোৰ শিক্ষা অনুষ্ঠান হ'ব লাগিব আৱাসিক, যাতে এই তাত থাকি ছাত্ৰবাস আৰু ছাত্ৰীবাসত থাকি এই মূকবধি শিশুসকলে এই আইন মতে তেওঁলোকক যিটো অধিকাৰ দিছে ভাৰতীয় গণতন্ত্ৰই, এই অধিকাৰ লাভ কৰিব পাৰে। তাৰ লগতে কিন্তু মই আৰু এটা কথা কওঁ যে এই অধিকাৰ বৰ্তমান যদিও 14 বছৰতে সীমাবদ্ধ কৰা হৈছে, এইটো অচিৰেই এইটো বঢ়াব লাগিব। আমি ভাৰত পৃথিৱীৰ ভিতৰতে এখন আগশাৰীৰ দেশ হিচাপে গণ্য হোৱাটো কামনা কৰিছোঁ, তাৰ বাবে সকলোৱে চেষ্টা কৰি আছে। আৰু সেইটো হ'বলৈ হ'লে আন আগবঢ়া দেশৰ নিচিনাকৈ আমাৰ দেশতো 18 বছৰ বয়স পৰ্যন্ত সকলো শিশুৱে শিক্ষাৰ সুবিধা পাব লাগিব। আৰু যিসকল অক্ষম, শাৰীৰিকভাৱে অক্ষম শিশু আছে, মূকবধি বা অন্ধ, তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা কৰিব লাগিব। মই এই 18 বছৰটো কিয় কৈছোঁ, আপোনালোকে আটাইয়ে জানে যে ইতিমধ্যে সৰ্বশিক্ষা অভিযান আৰম্ভ হৈছে এই 14 বছৰ বয়সলৈ শিশুসকলৰ শিক্ষাৰ বাবে। আজি বহু বছৰ ধৰি চলি আছে। সদ্যহতে ভাৰত চৰকাৰে আন এটা অভিযান আৰম্ভ কৰিছে, মাধ্যমিক শিক্ষা অভিযান। এইটো বৰ্তমানে 16 বছৰলৈ অৰ্থাৎ 10ম শ্ৰেণীলৈকে কৰিছে, কিন্তু সেইটোকে তেওঁলোকে 18 বছৰ বয়সলৈকে অৰ্থাৎ দ্বাদশ শ্ৰেণীলৈকে কৰিব লাগিব, আৰু কৰাৰ আঁচনিও তেওঁলোকৰ আছে। এইটো আমাৰ ৰাজ্যতো অদূৰ ভৱিষ্যতত যে হ'ব সেই বিষয়ে মোৰ মনত কোনো সন্দেহ নাই। এই 18 বছৰলৈ সকলোকে শিক্ষিত কৰি তোলাৰ আৰু এটা ডাঙৰ যুক্তি আছে। এইটো হৈছে 18 বছৰ পোৱাৰ লগে লগে এজন ব্যক্তিয়ে ভোটাধিকাৰ লাভ কৰে আমাৰ সংবিধান মতে, আমাৰ আইন মতে। গতিকে এই 18 বছৰলৈ অৰ্থাৎ দ্বাদশ শ্ৰেণীলৈকে সকলো শিশুৰ বাবে শিক্ষাৰ ব্যৱস্থা হ'ব লাগিব আমাৰ ৰাজ্যত। আৰু আমি যেতিয়া উন্নয়নৰ কথা কওঁ তেতিয়া এটা শব্দ সঘনাই উল্লিখিত হয়, ইনক্লুচিভ গ্ৰোথ। ইনক্লুচিভ গ্ৰোথ, সকলোকে সামৰি উন্নয়ন। এই সকলোকে সামৰি উন্নয়নৰ অৰ্থ হ'ল কোনেও বাদ পৰিব নোৱাৰিব। এই প্ৰতিবন্ধী যিসকল আছে তেওঁলোকক কেতিয়াও বাদ পৰিব নোৱাৰিব। গতিকে আমি এতিয়াই এই ভৱিষ্যতৰ কথা চিন্তা কৰি এতিয়াই এই বিষয়ে প্ৰস্তুত হোৱাৰ সময় আহি পৰিছে, আৰু সেই উদ্দেশ্য লৈয়ে ইয়াতেই সৰুকৈ হ'লেও যোৱা বছৰ এখন মহাবিদ্যালয় স্থাপিত হৈছে।
নৰ্থ ইষ্ট কলেজ অফ হিয়াৰিং ইম্পেয়াৰ, য'ত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। আৰু তাৰ যিখন সভা, যিখন গভাৰ্ণিং বডি, পৰিচালনা সভা, আৰু বৰ্তমান তাৰ সভাপতিৰ দায়িত্ব মোৰেই ওপৰত। যোৱা এবছৰ আমি দেখিলোঁ এই কামটোত চেষ্টা কৰি যে বহুত সমস্যা আছে। আজি সমাজ কল্যাণ বিভাগৰ উপ সঞ্চালকগৰাকীয়ে তেখেতে কৈছে কেনেকৈ তেওঁলোকে সহায় কৰিছে। মই তেওঁক ধন্যবাদ দিওঁ যে তেওঁ এসময়ত মূকবধিৰ যিখন বিদ্যালয় তাৰ অধ্যক্ষ হিচাপে কাম কৰি আৰু বৰ্তমান সঞ্চালকালয়ত থাকি তেওঁ এই মূকবধিৰসকলৰ উন্নয়নৰ কাম কৰি আছে। কিন্তু তেওঁৰ দুটামান কথা শুনি মোৰ কিন্তু ভাল লগা নাই। তেওঁ ক'লে যে এই আমাৰ এইখন আমাৰ মহাবিদ্যালয় স্থাপন কৰা হৈছে, তাৰ বাবে আমি যিটো অনুদান বিচাৰিছোঁ তাৰ কাগজ তেওঁ দিল্লীলৈ পঠিয়াই দিছে আৰু কৈছে আমি গৈ তাত লাগি মেলি এই ধনটো আনিব লাগে। এই লাগি মেলি শব্দৰ তেওঁ কি অৰ্থ কৰিছে মই নাজানো, কিন্তু আজি সাধাৰণ মানুহক যদি সোধা যায় এই লাগি মেলি অফিচত গৈ লাগি মেলি কিবা এটা কৰাৰ অৰ্থটো কি, সকলোৱে একমুখে ক'ব যে পইচা দিয়া, বেটি দিয়া। মোৰ দৃঢ় বিশ্বাস তেখেতে এই অৰ্থটো কৰা নাই, কিন্তু এই লাগি মেলি অৰ্থটো যাতে তেখেতে কেতিয়াও আৰু ব্যৱহাৰ নকৰে মই তেখেতক অনুৰোধ জনাওঁ। মই এসময়ত কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক আছিলোঁ, গতিকে 5 বছৰ আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত যোৱাৰ আগতে। গতিকে সঞ্চালকালয়ৰ কি কাম মই ভালদৰে জানো। এখন প্ৰপত্ৰ বা কিবা কাগজ ইয়াৰ পৰা দিল্লীলৈ পঠিওৱাটো তেওঁলোকৰ প্ৰধান কাম নহয়, আৰু পঠোৱাৰ পিছত সেইখনৰ ফল অনাটো আনৰ কাম নহয়, এই সঞ্চালকালয়ৰ কাম। গতিকে মই তেখেতক অনুৰোধ কৰিম যে আমাৰ যিখন দৰখাস্ত দিল্লীলৈ পঠিওৱা হৈছে তাৰ বাবে যিটো অনুদান সেই অনাৰ ব্যৱস্থা সঞ্চালকালয়ে কৰিব লাগিব। নহ'লে এই সঞ্চালকটো কি কাৰণে আছে তাত? এনে পোষ্ট অফিচৰ দৰে চিঠি আগবঢ়াই দিবলৈ সঞ্চালকালয় নাথাকে। মই নাছিলোঁ, মোৰ সঞ্চালকালয় যেতিয়া আছিল মই বিভিন্ন ধৰণৰ আঁচনি দি কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ শিক্ষানুষ্ঠানৰ বাবে ধন আনিছিলোঁ। এইটো সম্ভৱ। গতিকে মই অনুৰোধ জনাইছোঁ সঞ্চালকালয়ক, তেখেত অৱশ্যে উপ সঞ্চালক ডাঙৰীয়াক মই অনুৰোধ জনাম ইয়াৰ পৰাই যাতে এই কামটো তেখেতে লয়। এইটো গা এৰা দিলে নহ'ব। এই কলেজ এখন স্থাপিত হৈছে যিটো চৰকাৰে কৰিব লাগিছিল, সেই কামটো কৰিবলৈ আগবাঢ়ি আহিছে এই সংস্থাই। এই সংস্থাক চৰকাৰে সকলো ধৰণে সহায় কৰিব লাগিব। কিন্তু দুৰ্ভাগ্যৰ কথা, ডক্টৰ বৰ্মনৰ ব্যক্তিগত তিক্ত অভিজ্ঞতা যে কেইবাবাৰো তেওঁ বিভিন্ন কাৰ্যালয়লৈ গৈ তেওঁ বহুখিনি বাধা পাইছে। মই এটা মাত্ৰ সাধাৰণ আপোনালোকক উদাহৰণ দিব বিচাৰিছোঁ। এখন জুনিয়ৰ কলেজ স্থাপিত হ'বৰ কাৰণে আমাক অনুমতি লাগে হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ, আৰু সেই অনুমতি পাবলৈ হ'লে প্ৰথমে এখন চৰকাৰৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট, আপত্তি নথকা বুলি এখন তেওঁলোকে প্ৰমাণ পত্ৰ দিব লাগে। আজি এবছৰৰ অধিক কাল যুঁজি ডক্টৰ বৰ্মনে সেই NOC-খন পোৱা নাই। ইয়াৰ কাৰণ কি মই বুজি নাপাওঁ। মই ভাবিছোঁ এতিয়া ৰাইট টু ইনফৰমেশ্যন বুলি এখন আইন আছে, যিটোৱে মোৰ দৰে সাধাৰণ নাগৰিকক কিছু ক্ষমতা দিছে। সেই ক্ষমতা প্ৰয়োগ কৰি মই হয়তো শীঘ্ৰে চৰকাৰৰ পৰা জানিব বিচাৰিম যে এইখনে NOC কিয় আজিলৈকে পোৱা নাই। এইটো কিন্তু এটা সাধাৰণ ওলাই কৰিবলগীয়া কথা নাই। মই এতিয়া আনন্দিত হৈছোঁ যে আজি আয়ুক্ত ডাঙৰীয়া আছে, মাননীয় মন্ত্ৰী এগৰাকী আছে অসম চৰকাৰৰ, তেখেতলোকে এই কথাটো তেখেতলোকে বিবেচনা কৰা উচিত। মই ভাবোঁ অসমৰ নিচিনা এখন আগুৱাই যাব বিচৰা ৰাজ্যৰ কাৰণে এইটো এটা চৰম লজ্জাৰ কথা। মূকবধিৰ সংস্থাই কষ্ট কৰি স্থাপন কৰা এখন জুনিয়ৰ কলেজৰ তেওঁলোকে পাৰ্মিশ্যন অনুমতি পাবৰ কাৰণে যিখন ন' অবজেকশ্যন চাৰ্টিফিকেট চৰকাৰে দিব লাগে সেইখন আজি এবছৰ ধৰি তেওঁলোকে পোৱা নাই। যিয়েই নহওক মই আয়ুক্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেওঁ আমাক অহা মঙলবাৰে আলোচনালৈ মাতিছে।
এই আলোচনাত আমি এই বৃহৎভাৱে মই এই কথাখিনি ক'ম। কিন্তু যিখিনি কথা মই আজি ক'লোঁ, মই ভাবোঁ ৰাইজক সকলোকে এইখিনি কথা জনোৱাটো মোৰ এটা নৈতিক কৰ্তব্য। কাৰণ এই মহাবিদ্যালয়খনৰ পৰিচালনা সভাৰ সভাপতিৰ দায়িত্ব আজি মোৰ। ইয়াত কাৰো বেয়া পাবলগীয়া একো নাই। মই যিখিনি কথা কৈছোঁ কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰি কথা কোৱা নাই। মই আমাৰ মুকবধিৰসকলৰ স্বাৰ্থতেই আৰু অসমৰ বৃহৎ স্বাৰ্থৰ খাতিৰতে এইখিনি কথা কৈছোঁ। মই আশা কৰিছোঁ যে অতি শীঘ্ৰে এই আমাৰ যিখন জুনিয়ৰ কলেজ এইখন ইয়াত আৰম্ভ কৰা হৈছে, সেইখনে অকল অবজেকশ্যন চাৰ্টিফিকেটেই নহয়, তাৰ উপৰিও চৰকাৰৰ পৰা আৰ্থিক অনুদান পাব লাগিব। আমি সাধাৰণতে শুনো এটা কথা, উই কেনট এফৰ্ড টু ডু ইট। আমি এইটো কৰিবলৈ আমাৰ উপায় নাই। কিন্তু সদায় তাৰ এটা কিন্তু প্ৰশ্ন আছে, সেই কথাষাৰৰ এটা উল্টা প্ৰশ্ন মই যিটো কৰিব বিচাৰোঁ, কেন উই এফৰ্ড নট টু ডু ইট। আমি এই মহাবিদ্যালয়খন স্থাপন নকৰাকৈ থাকিব পাৰোঁ নেকি? ভৱিষ্যতৰ প্ৰজন্মই আমাক দোষ নিদিব নেকি আমি যদি একো নকৰাকৈ থাকোঁ? এই এটা ডাঙৰ কথা। আমি এটা বৃহৎ ডাঙৰভাৱে কথাটো ভাবি চাব লাগে। এই সৰু সুৰা এইটো এটা চৰকাৰী সাধাৰণ কথা নহয়, ইয়াত বহুত ডাঙৰ কথা জড়িত আছে। বিশেষকৈ এক শ্ৰেণী আমাৰ নাগৰিক, যিসকলে ভগৱানৰ যি কাৰণতে হওক তেওঁলোকে আমি বাকীসকলৰ নিচিনা তেওঁলোকে সেইখিনি ভগৱানৰ পৰা লাভ কৰা নাই। তেওঁলোকে কাণেৰে নুশুনে, কথা ক'ব নোৱাৰে। কিন্তু তেওঁলোকক মই অক্ষম বুলি নকওঁ। ইংৰাজীত তেওঁলোকক কয় ডিফাৰেণ্টলি এবল। তেওঁলোকে আন ধৰণে সক্ষম, তেওঁলোকৰ আন ধৰণৰ গুণ আছে যিবোৰ আমি বিকশিত কৰিব লাগিব। মই উদাহৰণ দিব বিচাৰিছোঁ। আমি জানো যিসকল লোকে চকুৰে নেদেখে, এনেকুৱা বহু লোকে খুব সুন্দৰ সংগীতত খুব নাম কৰে। ঠিক তেনেদৰে মই দেখা পাইছোঁ যিসকল এনেকুৱা লোক বহুতো আছে যি কাণেৰে নুশুনে, কিন্তু চিত্ৰকলাত বা ভাস্কৰ্যত তেওঁলোকৰ প্ৰতিভা থাকে। এইটো এটা বৈজ্ঞানিক গৱেষণা কৰি বৈজ্ঞানিকসকলে কাৰণ উলিয়াইছে। মানুহৰ মগজুৱে গোটেই এইবোৰ কাণেৰে শুনা চকুৰে দেখা নিয়ন্ত্ৰণ কৰে। কিবা এটা যদি মানুহে চকুৰ সেই মগজুৰ সেই অংশ ব্যৱহাৰ কৰিবলগীয়া নহয়, চকুৰে দেখা অংশটো যদি ব্যৱহাৰ কৰিবলগীয়া নহয়, তেনেহ'লে কাণেৰে শুনা অংশটো বেছি সক্ৰিয় হয়। ঠিক তেনেদৰে কাণেৰে শুনা অংশটো যদি ব্যৱহাৰ কৰিবলগীয়া নহয়, তেনেহ'লে চকুৰে দেখা এই মগজুৰ অংশটো বেছি সক্ৰিয় হয়। ভগৱানে এফালে যেনেকৈ কিবা এটা দিয়া নাই বুলি আমি ভাবোঁ, আনফালে কিন্তু সেইটো দি দিয়ে। কেৱল আমি সেইটো বুজি নাপাওঁ কাৰণে আমি তেওঁলোকক ঠিক সেইদৰে আগুৱাই দিব নোৱাৰোঁ। সেইকাৰণে মই আহ্বান জনাইছোঁ সকলোকে, আহক আপোনালোক আমি সকলোৱে মিলি আমাৰ যিসকল বাই ভনী আছে তেওঁলোকক আমি আগুৱাই যোৱাৰ পথত সহায় কৰোঁ। এইখিনিকে কৈ সকলোকে ধন্যবাদ জনাই পুনৰ নমস্কাৰ জনাই মই মোৰ বক্তব্য সামৰিছোঁ। তিক্ত অভিজ্ঞতাৰে অভিজ্ঞতাপুষ্ট হৈ ছাৰে আমাৰ সন্মুখত যিখিনি তেখেতৰ অভিজ্ঞতা দাঙি ধৰিলে তাৰ বাবে আমি ছাৰক ধন্যবাদ জনাইছোঁ, ছাৰক শ্ৰদ্ধা জনাইছোঁ। এতিয়া এইখিনিতে সমাজৰ ফালৰ পৰা দুআষাৰ কোৱাৰ এটা কাৰ্যসূচী আছিল। সময়ৰ অভাৱত আমি বহুজনক ক'ব দিব খোজা নাই। মাত্ৰ আমাৰ পৰমা ৰয় নামৰ দৃষ্টিহীন ছাত্ৰ সন্থাৰ সম্পাদক আমাৰ মাজত আছে। তেখেতক অতি ছুটিকৈ দুআষাৰ কোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। শ্ৰদ্ধেয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট মুখ্য অতিথি অসম চৰকাৰৰ কৃষি মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ, সমাজ কল্যাণ আয়ুক্ত সচিব HK শৰ্মা ডাঙৰীয়া, সমাজ কল্যাণ উপ সঞ্চালিকা নীলিমা বৰগোহাঁই বাইদেউ, অসম বধিৰ সন্থাৰ সকলো সদস্যবৰ্গ, উপস্থিত সন্মানীয় ৰাইজ, আজি
অসম বধিৰ সংস্থাত সোণালী বৰ্ষৰ 6ষ্ঠ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই মই দৃষ্টিহীন ছাত্ৰ সন্থা নহয়, দৃষ্টিহীন যুৱ পৰিষদৰ সম্পাদক, সাধাৰণ সম্পাদক হিচাপে মই অসম বধিৰ সংস্থাত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বন্ধু আমাৰ নিষ্ঠাৰে কাম কৰি অহা তপন শৰ্মাদেৱক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ আগৰ কাৰ্যসূচীবিলাকত মোৰ বিশেষ হেৰি কাৰণে মই অনুপস্থিত আছিলোঁ। যি নহওক, আজি মই উপস্থিত থাকিবলৈ পাই মই খুবেই ভাল পাইছোঁ। মোক ভাষণৰ আৰম্ভণিতে কৈছিল অলপ চমু কৰিবৰ কাৰণে, কাৰণ বাইদেউ হেনো খুব ভাগৰুৱা হৈ আছে, আমাৰ কৃষি মন্ত্ৰী বাইদেউ। কিন্তু বাইদেউক মই অনুৰোধ কৰিম, বাইদেউ যাতে আমাৰ কাৰণে অকণমান সময় বাইদেউ আৰু বাইদেউ মানে ভাগৰৰ কথাটো পাহৰি থাকে। মোৰ কেইটামান খুব গুৰুত্বপূৰ্ণ কথা মই উত্থাপন কৰিবলৈ মোৰ মানে আছে। আজি মঞ্চত আমাৰ আয়ুক্ত সচিব ডাঙৰীয়াৰ আমি সাৰুৱা ভাষণ শুনিলোঁ, উপ সঞ্চালিকা মহোদয়াৰ আমি সাৰুৱা ভাষণ শুনিলোঁ। কিন্তু মোৰ আজি ভাল লাগিছে, মই সম্বোধন কৰোঁতে মই পাহৰি গৈছিলোঁ, তাৰ বাবে মই ক্ষমা ভিক্ষা মাগিছোঁ। মই নিৰ্মল চৌধুৰী ছাৰৰ ওচৰত মোৰ সম্বোধনত পাহৰি গৈছিলোঁ মই। গতিকে ছাৰৰ নিচিনা মানুহ এজন ছাৰে আগবাঢ়ি আহিছে যে ডিপ এছ'চিয়েশ্যন অৰ্থাৎ অসম বধিৰ সংস্থাক ছাৰে সহায় কৰিব। আৰু ছাৰৰ নিচিনা যদি আটাইবিলাক মানুহে যদি এটা শুদ্ধ মন লৈ যদি আগবাঢ়ি আহে, আজি মই সভাত উপস্থিত হোৱাৰ পিছৰে পৰা মই ডিপ এছ'চিয়েশ্যনৰ অৰ্থাৎ আমাৰ মুকবধী সন্থাৰ সকলোবিলাকৰ লগত মই কথা পাতিছিলোঁ। আৰু তেতিয়া অসমৰ কৃষি মন্ত্ৰী প্ৰমীলা বাইদেৱে আমাৰ মুকবধী সন্থাৰ যিটো সোণালী বৰ্ষত সভানেত্ৰী হিচাপে থাকি যিখিনি সহায় সহযোগ আগবঢ়াইছে, সেই কথাখিনি মই অৱগত হ'লোঁ। মই বাইদেউক আগতেও পাইছোঁ। 2006 চনত আমি সমূহ সংগঠন, আমাৰ যিবিলাক প্ৰতিবন্ধী সংগঠন আছিলে, অসম বধিৰ সন্থা, সদৌ অসম দৃষ্টিহীন যুৱ পৰিষদ, সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থা, নেশ্যনেল ফেডাৰেশ্যন অফ দি ব্লাইণ্ডৰ আছাম ব্ৰাঞ্চ, সদৌ অসম বিকলাংগ সন্থা, আটাইবিলাকে লগ লাগি আমি এটা বৃহৎ আন্দোলন আমি কৰিছিলোঁ। আৰু সেই আন্দোলনত অসম চৰকাৰৰ ফালৰ পৰা শেষ ভাগতহে আমাক সঁহাৰি আগবঢ়াইছিল। আমি আৰম্ভণিতে কোনো সঁহাৰি লাভ কৰা নাছিলোঁ। কিন্তু বাইদেৱে বৰ নিষ্ঠা সহকাৰে আমাৰ কথাবিলাক শুনিছিল। আৰু বাইদেৱে মুখ্যমন্ত্ৰীৰ লগত সভা অনুষ্ঠিত হোৱাৰ পিছত বাইদেউ নিজে ৰাতি 8 মান বজাত বাইদেউ আমাক গাড়ীত উঠাই লৈ গৈছিল আৰু গৈ আমাৰ অন্নসনস্থলীত বাইদেউ উপস্থিত হৈ, বাইদেউ এগৰাকী মন্ত্ৰী হিচাপে নহয়, এগৰাকী বাইদেউ, এগৰাকী মাতৃ আৰু এগৰাকী সমাজৰ মহিয়সী নাৰীৰ পৰিচয় দি আমাৰ সকলো সদস্যকে বাইদেউ এক সাহস দিছিলে। বাইদেউ কৈছিলে যে আপোনালোকৰ এডুকেশ্যন মই খুব নিষ্ঠাৰে মই কামনা কৰিছোঁ, মই ভাল পাইছোঁ। গতিকে মোৰ কথা হ'ল, অসম চৰকাৰে আজি ছাৰে এটা কথা উল্লেখ কৰিছে, নিৰ্মল চৌধুৰী ছাৰে, যে আচলতে আগবাঢ়ি আহিব লাগে আমি, কিন্তু আগবাঢ়ি আহিছে সংগঠনবিলাক নিজে। যি নহওক, ছাৰৰ এই কথাত যথেষ্ট গুৰুত্বপূৰ্ণ মই অনুভৱ কৰিছোঁ। কাৰণ কিয়, আজি চৰকাৰে আইনগত ব্যৱস্থা থকাৰ পিছতো চৰকাৰে যিমান আমাৰ কথাখিনি যিমান সহানুভূতিৰে শুনিব লাগে, হয়তো সিমানটো শুনা নাই বুলি মোৰ অনুভৱ হয়। কাৰণ কিয়, আমাৰ আয়ুক্ত সচিব ছাৰে এটা কথা কৈছিলে যে অসমত 6 লাখ বিকলাংগ আছে, প্ৰতিবন্ধী লোক আছে। মই ক'ম অসমত 10 লাখতকৈ অধিক বিকলাংগ আছে। আৰু এতিয়ালৈকে 48,000 মানে 48,000 চামথিং মাত্ৰ পৰিচয় পত্ৰ বিতৰণ কৰা হৈছে। 1 লাখ নহয়, সেইটো 48,000তকৈ অকণমান বেছি হৈছে আমাৰ হাতত থকা তথ্য মতে। কিন্তু যিখিনি পৰিচয় পত্ৰ বিতৰণ কৰা হৈছে, এই পৰিচয় পত্ৰ কেন্দ্ৰ চৰকাৰৰ অনুমতি সাপেক্ষে বিতৰণ কৰা হৈছে বুলি তাত উল্লেখ আছে। আৰু তাত থকা এটা সুবিধা, আজি যদি বাছৰ ভাড়াৰ ক্ষেত্ৰত হওক, ৰেলৰ ভাড়াৰ ক্ষেত্ৰত হওক, ছাত্ৰবৃত্তিয়ে হওক বা কোনো ৰাস্তাৰ বৃত্তিয়ে হওক বা তেলৰ ক্ষেত্ৰত থকা কোনোবা বিকলাংগই হেৰি কৰিলে, এতিয়া আটাইবিলাক যিবিলাক সুবিধা তাত উল্লেখ কৰা আছে, সেই উল্লেখ কৰা সুবিধাবিলাক কোনো বিকলাংগই লাভ কৰা নাই। আজি এনে যিখিনি নিযুক্তিৰ কাৰণে
2003 চনত মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ লগত আমাৰ যিখন আলোচনা হৈছিলে 2005 চনত সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল তাত 662টা পদ দেখুওৱা হৈছিলে আৰু 662টা পদেই বৰ্তমানলৈকে সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া হৈ উঠা নাই মই আয়ুক্ত সচিব ছাৰ আছে আমাৰ কৃষি মন্ত্ৰী বাইদেউ আছে অসম চৰকাৰক মই তেখেতসকলৰ দ্বাৰা অনুৰোধ কৰিম যাতে আমাৰ 1995 চনৰ পৰা 2003 লৈকে যিটো এটা সাৰ্ভে কৰা হৈছিলে তাত কিছুমান চিনাক্তকৰণ কৰা হৈছিলে পদ আৰু সেই পদৰ 662টা কৰিবৰ কাৰণে যিখিনি বাকী আছে তেখেতসকলে যাতে খৰতকীয়া পদক্ষেপ লয় কিছুমান বিভাগে এতিয়াও পদ প্ৰথমতে দেখুৱালে কিন্তু এতিয়াও দেখুৱাবলৈ তেওঁলোকে অমান্তি হৈ আছে গতিকে তেওঁলোকে যাতে এনেকুৱা আখৰাবিলাক আলোচনা বিলোচনা কৰে আমাৰ সেইদিনাখন আমি আমাৰ যিজন বিকলাংগ আয়ুক্ত আছে ডিজেবল কমিশনাৰ তেখেতৰ লগত বহিছিলোঁ আৰু তেখেতে খুব নিষ্ঠাৰে আমাক কৈছে যে অসম চৰকাৰে যদি মোক যদি মাতে মোৰ সন্মুখতে আমাৰ সন্মুখতে নীলিমা বাইদেউলৈ ফোনো কৰিছিল কৈছে যে আপোনালোকে যদি সঞ্চালকে যদি মোক যদি মাতে তেতিয়াহ'লে মই উপস্থাপন কৰিম মই আয়ুক্ত সচিব ছাৰক মই আজিৰ এই সভাত অনুৰোধ কৰিম যে আমাৰ ডিজেবল কমিশনাৰ যিজন প্ৰতিবন্ধী আয়ুক্ত আছে অসমত তেখেতক মাতি আনি বা তেখেতৰ লগত আলোচনা বিলোচনা কৰি যাতে এই 662টা পদৰ যিখিনি বাকী আছে সেইখিনি পূৰণ কৰাত সহায় কৰে ইয়াৰ উপৰিও মাত্ৰ 37টা বিভাগ অসমৰ মাত্ৰ 37টা বিভাগেহে কিন্তু 1995 চনৰ পৰা 2003 চনলৈকে দেখুৱাইছে মই কম যে অসমৰ আটাইবিলাক বিভাগেই যাতে দেখুৱায় তাৰ কাৰণে সমাজ কল্যাণ বিভাগে সকলো বিভাগলৈকে পত্ৰ প্ৰেৰণ কৰিব লাগে আৰু এক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যেহেতুকে সমাজ কল্যাণ বিভাগটো আমাৰ এটা অভিভাৱক বিভাগ বুলি আমি ইমান দিনে অসম চৰকাৰে গণ্য কৰিছে বা আমি গণ্য কৰি আহিছোঁ গতিকে তেখেতসকলে এটা পদক্ষেপ ল'ব লাগে বিকলাংগ আজি মই শুনি ভাল পাইছোঁ ছাৰে আয়ুক্ত সচিব ছাৰে এটা ঘোষণা কৰিছে যে দুখনকৈ মুকবধী বিদ্যালয় হ'ব দুখন নহয় আচলতে মুকবধী বিদ্যালয় অসমত এতিয়া 10খন মানৰ প্ৰয়োজন আছে ইয়াৰ উপৰিও দৃষ্টিহীন বিদ্যালয় অসমত 7খন আছে যদিও তাৰে 3খন বিদ্যালয়হে চৰকাৰীকৰণ তাকো ৰেচিডেঞ্চিয়েল নহয় মাত্ৰ একাডেমিকেল ছাইটটোহে গভৰ্ণমেণ্টে লৈছে আৰু বাকী হোষ্টেল আৱাসিক ছাইটটো লোৱা নাই গতিকে বাকী আৰু যিকেইখন আছে এইকেইখনৰো সমাজ কল্যাণ বিভাগে তেওঁলোকে এটা ছাৰ্ভে কৰি এই দৃষ্টিহীন বিদ্যালয়কেইখনক তেওঁলোকে এটা হেৰি কৰিব লাগে চৰকাৰীকৰণৰ ব্যৱস্থা কৰিব লাগে আমাৰ আজি কি হৈছে প্ৰতিবন্ধীসকলৰ যিমানখিনি সমস্যা এই সমস্যাৰ মই এটা কথা স্বীকাৰ কৰিবই লাগিব যে আজি মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ বলিষ্ঠ পদক্ষেপত বিশেষকৈ আমাৰ নিযুক্তিৰ ক্ষেত্ৰতে হওক বা অন্যান্য সমস্যাবিলাক কিছু পৰিমাণে হ'লেও সফল হৈছে অলপ ছুটি কৰিলে ভাল হয় নিশ্চয় মই চমু কৰাৰ কাৰণে খুবেই চেষ্টা কৰিছোঁ গতিকে মোক ক্ষমা কৰিব মোৰ খুব গুৰুত্বপূৰ্ণ কেইটামান কথা কাৰণে ক'ব লগা হৈছে যি নহওক তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ বাইদেউ যাতে আমাৰ বাবে সদায় বাইদেউ হৈ থাকে আমি তাকেই বিচাৰিম আৰু আমাৰ আজিৰ মোক যি এই দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ কাৰণে মই শেহতীয়াকৈ আমাৰ মুকবধী সন্থালৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ইয়াত উপস্থিত থকা সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ আৰু লগে লগে পৰম উৎকণ্ঠাৰে ৰৈ থকা আমাৰ অসম বধিৰ সন্থাৰ মাতৃ প্ৰমীলা ৰাণী বাইদেউ দুআষাৰ ক'বলৈ তেখেতক প্ৰতি আহ্বান জনাইছোঁ সভাপতি ডাঙৰীয়ানী আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিটায়াৰ্ড VC শ্ৰীযুত চৌধুৰী ডাঙৰীয়া আৰু বধিৰ সন্থাৰ সকলো নেতৃবৰ্গ আৰু উপস্থিত বধিৰ সকলো ব্যক্তিসকল আৰু ৰাইজ
প্ৰথমতে মই আপোনালোকক মোৰ আন্তৰিক শুভেচ্ছা আৰু বধিৰসকললৈ মৰম চেনেহ যাচিছোঁ। আজি আপোনালোকৰ এই অনুষ্ঠানত সময়মতে উপস্থিত হ'ব নোৱাৰাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ। আজি আমাৰ চৰকাৰৰ দুটা দলৰ ৰাজনৈতিক দলৰ বিশেষ প্ৰগ্ৰাম থকাৰ কাৰণে সোনকালে সময়মতে উপস্থিত হ'ব পৰা নাই। আৰু আজিৰ অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়া আজি তেখেতক আমি মুখ্য অতিথি হিচাপে মাতিছিলোঁ, কিন্তু তেখেতেও এই প্ৰগ্ৰাম থকাৰ কাৰণে আজিৰ সভাত উপস্থিত থাকিব নোৱাৰিলে। তথাপিও তেখেতে বেলেগ এজন মন্ত্ৰীক ইয়ালৈ প্ৰেৰণ কৰাৰ কথা আছিল, কিন্তু মই নিজে অনুভৱ কৰিছোঁ সেই প্ৰগ্ৰামত থকাৰ কাৰণে মই যিহেতু নিজেই দেৰিকৈ আহিব পাৰিছোঁ, গতিকে আন মন্ত্ৰীসকলৰ তেনেকুৱা ধৰণৰ অৱস্থা হৈছে, যাৰ কাৰণে তেখেতসকলে আজি উপস্থিত হ'ব পৰা নাই। যি নহওক, আজি মই নিজে উপস্থিত হ'বলৈ পাই ভাল পাইছোঁ আৰু অতিথিবৰ্গৰ পৰা বহুত কথা মই শুনিব পাৰিলোঁ আৰু উপাচাৰ্য ডাঙৰীয়াৰ পৰাও মই কিছুমান কথা শুনি মোৰ নিজৰে ভাল লগা নাই, দুখ পাইছোঁ। ইয়াত বিভাগৰ ফালৰ পৰা বিষয়াসকল আছে, তেওঁলোকে এই যিমান সমস্যাবিলাক আছে সেই সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে দায়িত্বটো ল'ব লাগে বুলি মই তেখেতসকলক অনুৰোধ কৰিছোঁ। যে এই কলেজখন স্থাপন কৰা আজি কেইবাদিনো হৈ গ'ল, বছৰ পূৰ্ণ হৈ গ'ল। ইয়াৰ পিছতো যদি ইয়াত এখন কলেজ স্থাপন কৰিবৰ কাৰণে যদি পাৰ্মিশ্যনেই চৰকাৰৰ ফালৰ পৰা নাপায়, তেতিয়াহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই বুলি মই নিজে বিবেচনা কৰিছোঁ। যে স্কুল বধিৰসকলৰ কাৰণে স্কুল পতাৰ পিছত তেওঁলোকক আকৌ হায়াৰ এডুকেশ্যনৰ কাৰণে ব্যৱস্থা কৰিব লাগে। তো বিভাগীয় ফালৰ পৰাও চিন্তা কৰা উচিত, চৰকাৰৰ ফালৰ পৰাও সেইটো চিন্তা কৰাৰ দৰকাৰ। গতিকে এই বিষয়ৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যদিও ইয়াত উপস্থিত হ'ব পৰা নাই, মই তথাপি তেখেতৰ লগত আলোচনা কৰিম। আমাৰ বধিৰ সন্থা বা বধিৰসকলৰ কাৰণে দুৰ্ভাগ্যজনক কথা যে তেখেতে আজি এই অনুষ্ঠানত আহি উপস্থিত হ'ব পাৰিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় তেখেতে আজি এই কলেজখনৰ কথা আৰু বধিৰসকলৰ ডিছেবলসকলৰ যিবিলাক দুখজনক কথা, ইয়াৰ ওপৰত তেখেতে নিশ্চয় কিবা এটা বিবেচনা কৰি আপোনালোকক কিবা এটা আশ্বাস দিলেহেঁতেন। যিহেতু তেখেত নাই, এই বিষয়ৰ ওপৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম আৰু ইয়াৰ ওপৰত তেখেতে কি বিবেচনা কৰে সেই কথাটো মই আপোনালোকক অৱগত কৰিম। আজি আমাৰ সমাজত যিসকল প্ৰতিবন্ধীসকল, তেওঁলোকৰ কাৰণে প্ৰকৃততে আমি ব্যক্তিগতভাৱে তেওঁলোকৰ যিটো অৱস্থা, তেখেতসকলৰ যিটো সমস্যা, এই সমস্যাটো আমি অনুভৱ নকৰোঁ। এই সমস্যাটো আমি ব্যক্তিসকলে, যিসকল স্বাভাৱিক মানুহ, যিসকলৰ বুজিবৰ কাৰণে ক্ষমতা আছে, চিন্তা কৰিবৰ কাৰণে ক্ষমতা আছে, তেওঁলোকে বিশেষভাৱে তেওঁলোকৰ কথাটো চিন্তা কৰিব নোৱাৰাৰ কাৰণে এইসকল ব্যক্তি আজি সমাজত অৱহেলিত হৈ পৰি ৰৈছে। কিন্তু আমি ভাবিব লাগিব যে এইসকল লোককো যদি আমি সমানে উন্নয়নৰ পথত লৈ যাব নোৱাৰোঁ, তেওঁলোকৰ মানসিক বিকাশ, মগজুৰ বিকাশৰ কাৰণে যদি আমি চিন্তা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখন পংগু হোৱাৰ পথত বা এটা অংগ পংগু হোৱাৰ নিচিনা হৈ যায়। গতিকে আমি যদি নিজৰ ৰাজ্যখনক, নিজৰ সমাজখনক উন্নত কৰিবৰ কাৰণে চিন্তা কৰিছোঁ, তেতিয়াহ'লে
ডিছেবলসকলৰ কাৰণে যিসকল প্ৰতিবন্ধী বিকলাংগসকল তেওঁলোকৰ কথাও আমি চিন্তা কৰিব লাগিব। কাৰণ আজি আয়ুক্ত সচিব ডাঙৰীয়াই কৈছে যে আমাৰ অসমত 6 লাখ তেনেকুৱা ধৰণৰ বিকলাংগ লোকসকল আছে, প্ৰতিবন্ধী আছে, ব্লাইণ্ড আছে আৰু ডিছেবল আছে, বিকলাংগ আছে। তেওঁলোকৰ সংখ্যা আজি অসমত 6 লাখতকৈ অধিক হৈছে। এই 6 লাখতকৈ অধিক মানুহ যদি সমাজত পৰি থাকিবলগীয়া হয়, আনৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকিবলগীয়া হয়, আৰু তেওঁলোকক লৈ যদি পৰিয়ালৰ লোকে চিন্তা কৰি থাকিবলগীয়া হয়, তেতিয়াহ'লে সেই পৰিয়াল কিমান পৰি থাকিবলগীয়া হয়, অৰ্থনৈতিকভাৱে সকলো ফালে কিমান পিছ পৰি থাকিবলগীয়া হয়, এই কথাটো আমি বিবেচনা কৰিব নোৱাৰোঁ। আমি চেষ্টা কৰা নাই। এই চেষ্টা নকৰাৰ কাৰণে আজি এনেকুৱা ধৰণৰ অৱস্থা। চেষ্টা কৰাৰ পিছতো তেওঁলোকক বাধা দিয়াৰ নিচিনা হৈ যায়। দুই এজন ব্যক্তিয়ে, দুই এজন বিষয়াৰ কাৰণে অসম চৰকাৰৰ যিটো পৰিচয়, সেইটো ৰাইজৰ আগত মানে বেয়াকৈ পৰিচয় দিয়াৰ নিচিনা হৈ যায়। গতিকে আজি যি হ'ল 1 বছৰ পাৰ হৈ গ'ল। আজি আমাৰ আয়ুক্ত সচিব ডাঙৰীয়া আছে, তেখেতৰ নেতৃত্বত সেইটো সোনকালে হ'ব লাগে, সোনকালে ইছ্যু কৰি দিব লাগে। আৰু স্কুলখনৰ বিল্ডিঙৰ কাৰণে তেওঁলোকে পইচা বিচাৰিছে। মই ভাবোঁ ছ'চিয়েল ৱেলফেয়াৰ মানে অসম চৰকাৰৰ পৰা বাজেট তেওঁলোকে আবণ্টন পায়, মই নাই চোৱা। এই বাজেটৰ পৰা তেওঁলোকে এইবিলাক কাম কৰিব পাৰে। মই যিটো 4 বছৰ ধৰি মই আজি চৰকাৰৰ অংশীদাৰ হৈছোঁ, এগৰাকী মন্ত্ৰী হৈ মই দেখা পাইছোঁ। মই নিজে পৰিচালিত কৰিছোঁ ডিপাৰ্টমেণ্ট দুটা। আগৰ বছৰবিলাকত যেনেকুৱা ধৰণৰ কাম হৈছিল সেইটো পূৰ্ণভাৱে মই সংশোধন আনিছোঁ। তো ছ'চিয়েল ডিপাৰ্টমেণ্টটো সংশোধন আনিব লাগিব। আগৰ সময়বিলাকত যি কাম কৰিছিল সেই কামবিলাকৰ যোগেদি, প্ৰগ্ৰামবিলাকৰ যোগেদি আমাৰ প্ৰতিবন্ধীসকলৰ বা আমাৰ সমাজত তেনেকুৱা ধৰণৰ যদি আমি উন্নতি আনিব পৰা নাই, তেতিয়াহ'লে বেলেগ ধৰণৰ কাম কৰিব লাগিব। সেই গতিকে ইয়াত ফ্ৰীডম আছে, আমাৰ দায়িত্ব আছে। গতিকে আয়ুক্ত সচিব ডাঙৰীয়া, শীৰ্ষস্থানীয় আজি বিষয়া আছে, তেখেতে নিশ্চয় ইয়াৰ ওপৰত বিবেচনা কৰিব আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়া এই কথাটো উপস্থাপন কৰিব বুলি মই আশা ৰাখিছোঁ। মই বেছি দীঘলীয়া কথা নাৰাখোঁ। আজি এই কলেজখনৰ কাৰণে মই নিজৰ ফালৰ পৰাও যদিও চেষ্টা কৰিছোঁ, অৱশ্যে এডুকেশ্যন ডিপাৰ্টমেণ্টত এই কলেজখনৰ উন্নয়নৰ কাৰণে মোৰ যদি ভুল হোৱা নাই, মোৰ মনত আছে 3 লাখ নে 5 লাখ টকা মই আবণ্টন কৰি দিছিলোঁ। এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টে পইচাটো লৈ যাব পাৰিলে নে নাই মই নাজানো। যি নহওক, মই ভৱিষ্যতে কলেজখনৰ উন্নয়নৰ কাৰণে চিন্তা কৰিম। মোৰ তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্ট তেওঁলোকক দিব পৰা ধৰণৰ মোৰ সুবিধা নাই। সেই গতিকে তেওঁলোকক মই সহায় কৰিব পৰা নাই। কাৰণ মই এটা বিভাগক লৈ বিভিন্ন কলেজবিলাকত মই ডাঙৰ হোষ্টেল বান্ধিবৰ কাৰণে পইচা দিব পাৰিছোঁ। তো এই কলেজৰ কাৰণে মই কেলেই দিব নোৱাৰোঁ। কিন্তু ইয়াত কথা হৈছে কি, মই জনজাতি, অনুসূচিত জাতি লোকসকলৰ যিটো কলেজ বা অনুষ্ঠান, তাত মই দিব পাৰোঁ। কিন্তু এইটো সম্পূৰ্ণভাৱে সুকীয়া। এই অনুষ্ঠানটো অনুসূচিত জাতিৰ কাৰণে নহয়, এই অনুষ্ঠানটো জনজাতিৰ কাৰণে নহয়। সেইকাৰণে মই সুকীয়াভাৱে ইয়াত আবণ্টন দিব পৰা নাই। তথাপিও আজি অলপ আগতে প্ৰপ'জাল দিল্লীলৈ পঠিয়াই দিয়া হৈছে বুলি কৈছে। মই যদি দিল্লীলৈ যাওঁ, তেতিয়াহ'লে তেওঁলোকৰ প্ৰপ'জালটো কি অৱস্থাত আছে এইটো কথা মই নিজেও চাব পাৰিম। মই প্ৰপ'জাল কেনেকুৱা ধৰণৰ দিছে ইয়াৰ ওপৰত মই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা মই বিতং তথ্যটো লৈ যেতিয়া মই দিল্লীত যাম, ইয়াৰ ওপৰত মই মন্ত্ৰীগৰাকীৰ লগত বা বিষয়াসকলৰ লগতো মই আলোচনা কৰিব পাৰিম। চীনক মই গৈছোঁ, মই দীঘলীয়া বক্তব্য নাৰাখোঁ, কাৰণ ৰাতিপুৱাৰ পৰা এই অনুষ্ঠানটো চলি আছে। গতিকে মই দীঘলীয়া কৰিব বিচৰা নাই। মই আজি যিহেতু আজি এই কলেজখনৰ ফাউণ্ডেশ্যন ডে, মই ভাবিছোঁ কিবা এটা যদি তেওঁলোকক যদি মই অনুষ্ঠানখনক যদি মই কিবা এটা
যদি যাব পাৰোঁ তেতিয়াহ'লে কলেজখনৰ আজিৰ দিনটোত আমাৰ কলেজত পঢ়া ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব আৰু ইয়াত যিসকল টিচাৰ চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে কিবা এটা উপকাৰ হ'ব বুলি মই ভাবিছোঁ। গতিকে মই আপোনালোকৰ আগত আজি মই ক'ব বিচাৰিছোঁ মই আজিৰ দিনটোত কলেজখনৰ কাৰণে মই যিটো সংগ্ৰহ কৰিছোঁ নিজৰ ফালৰ পৰা তাৰ পৰা মই 50,000 টকা আজি অনুদান হিচাপে আগবঢ়াই আজি দিনখন আৰু এইখিনি বক্তব্যৰে এই কলেজখনৰ উন্নতি হওক তাকে কামনা কৰিছোঁ। বডিৰ সন্তানসকলৰ ব্যক্তিসকলৰ নেতৃস্থানীয় ব্যক্তিসকলৰ উন্নতি হওক, আমাৰ সমাজৰ তেওঁলোকেও নিজৰ কেপাচিটিটো বিল্ড কৰিবৰ কাৰণে তেওঁলোকে সুবিধা পাওক তাকে কামনা কৰি মই বক্তব্য সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ। আমি ইতিমধ্যে আপোনালোকক কৈছিলোঁৱে যে আমাৰ অসম বধিৰ সন্থাৰ কাৰণে বাইদেউ আমাৰ মাতৃস্বৰূপ আৰু আজি এই কলেজখনে 1 বছৰ ধৰি চৰকাৰৰ দুৱাৰে দুৱাৰে সকলোৰে দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি আমি 1 টকা পাবলৈ সক্ষম হোৱা নাই, অথচ বাইদেৱে আজি একেষাৰে 50,000 টকা অনুদান দিয়া বুলি ঘোষণা কৰিলে। তাৰ কাৰণে বাইদেউক আমি ধন্যবাদ জনাইছোঁ। অকল ধন্যবাদ জনাই এই ঋণ আমি ঘূৰাব নোৱাৰোঁ। সমাজক সমস্তৰে বাইদেউক আশীৰ্বাদ দিছোঁ আৰু আমাৰ অসম বধিৰ সন্থাৰ তৰফৰ পৰা ঋণ স্বীকাৰ কৰিছোঁ। এতিয়া আমাৰ এই সভা শেষ হৈ আহিছে, কাৰ্যসূচী সামৰণি পৰিছে। এতিয়া আছে সভাপতিৰ ভাষণ আৰু সভাপতিৰ ভাষণ দি আপোনালোকক বিদায় দিবলৈ মোৰ ইচ্ছা নাই। ইতিমধ্যে আমাৰ বিভিন্ন ঠাইৰ পৰা যিবিলাক বধিৰ বন্ধু আহিছিল সেইবিলাকে দূৰ দূৰণিৰ পৰা অহা বন্ধুসকল ইতিমধ্যে তেওঁলোকে যাবলগীয়া হৈছে, তেওঁলোক গৈছে। বৰপেটাৰ পৰা অহা বধিৰসকল, পলাশবাৰীৰ পৰা অহা পাঠশালাৰ পৰা অহা বধিৰসকল তেখেতসকল গাড়ী লৈ আহিছে, তেখেতসকল গ'ল ইতিমধ্যে। গতিকে আমাৰ ইয়াতো গুৱাহাটীৰ যি দূৰ দূৰণিৰ পৰা আহি থকা ব্যক্তিসকল আছে তেখেতসকলেও নিশ্চয় উৎকণ্ঠাৰে ৰৈ আছে। কিন্তু আমি অৱশেষত বাইদেউক লগ পাই আমাৰ খুব ভাল লাগিছে। অকল পইচা পোৱাৰ কাৰণেই নহয়, ৰাতিপুৱা আপোনালোকে দেখিছেই ৰাতিপুৱা 10টা বজাৰ পৰাই এই সভা আৰম্ভ কৰা কথা আছিল। মন্ত্ৰীসকলক ৰখি ৰখি আমি 2:30 বজাতো আৰম্ভ কৰিব পৰা নাছিলোঁ। অৱশেষত 3টা বজাত আমি সভা আৰম্ভ কৰিবলৈ বাধ্য হৈছিলোঁ। আমাৰ মাজত আজি শৰ্মা ডাঙৰীয়া, আয়ুক্ত ডাঙৰীয়া আহি আমাক যি উৎসাহ উদ্দীপনা যোগালে, আমাৰ নিৰ্মা বাইদেউ আহি যি আমাক উৎসাহ যোগালে বা সহায় সহযোগ কৰিম বুলি যি কথা দিলে তাৰ প্ৰতি আমি আগ্ৰহান্বিত। ভৱিষ্যতে আমি নিশ্চয় তেখেতসকলৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিম, ৰাইজে লক্ষ্য ৰাখিব। আমাৰ কাৰণে নিৰ্মল চৌধুৰী ছাৰে যথেষ্ট কষ্ট খাবলগীয়া হৈছে, তৎসত্ত্বেও তেখেতৰ উৎসাহ উদ্দীপনা কমা নাই। সদায় তেখেতে একজন ডেকা ল'ৰাতকৈ বেছি আগ্ৰহী হৈ আমাৰ কাৰণে কাম কৰে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ যথেষ্ট উৎসাহী ব্যক্তি কেইজনমান আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে, তেখেতসকলক আমি নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতে তেখেতসকলে আমাক এনেধৰণে সহায় সহযোগ কৰিব, দিহা পৰামৰ্শ দিব। আৰু সদশেষত বধিৰ সকলো সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰি লগতে সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ সভাপতি ভাষণ ইমানতে সামৰিছোঁ। কলাগৰ শৰাইও এইখিনিয়ে। এতিয়া মই সভাভংগ বুলি ডিক্লেয়াৰ কৰিলোঁ। ধন্যবাদ।